এই মাহা বহুত চলি হৈ গ'ল মানে মিষ্টাৰ জিএছএম ব্লগ মানে মোৰ ইউটিউব চেনেল সাবস্ক্রাইব কৰি আন কিন্তু সৰু মানুহ সৰু হৈ থাকিম কথা কাগজতে সপোন বিলাক আঁকিম মিছা চাল মাৰি নিদু নিজক ফাঁকি যে পতকা নাথাকিলেও সপোন বহুত বাকী আমিতো গাইছ হোৱাটছআপ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মিষ্টাৰ জিএছএম ব্লগ মানে গাইছ আজি এখন মই পাতিবলৈ আহিছোঁ কুইজ প্ৰতিযোগিতা তেনেহ'লে ভিডিঅ'টো সকলোকে চাই থাকিব গাইছ তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ চ' গাইছ মানে যাই আছোঁ আৰু এই হৈছে আৰু তাতে কেইটামান চলি ৰখি আছে যায় এতিয়া মই যাই আছোঁ গাইছ আহক চ' গাইছ মানে গাছৰ মাজে মাজে যাই আছোঁ গাছৰ মাজে মাজে যাই আছোঁ পুৰা আৰু এইবিলাক চলি চব ৰখি আছে এইবিলাক তাকে লি যাই ল লোকেশ্যনক গেলি আচ্ছা হওক যো অঁ পাতিমে আগ ৰ চলি আৰু আগ ৰ এই মাহা বহুত চলি হৈ গ'ল মানে এই মাহা এইবাৰ চলি মাহা মই ভাগেই দিয়ক মানে তিনিটা হ'ব এটা দলত তিনিটা চলি হ'ব ভাগেই দিয়ক গাইছ তাৰপিছত কৈছোঁ সভাপতি দে নদীৰ পাৰত অৱস্থিত ভাগে যাব পাটনা কোন নদীর পাড়ে অবস্থিত পাটনা কোন নদীর পাড়ে অবস্থিত বাইরেও দিন সেবো দিছি রাষ্ট্রীয় চৰাই কি পাঁচ লেখাই এই দলৰ ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু কি 5 লাখ হিৰো পাঁচ হ'ব কি নম্বৰৰ কেমান বিজেপিৰ ফুল নামটো কি বিজেপির ফুল নামটো কি চৰাই দুই নম্বরের প্রশ্ন মিস্টার জিএসএম ব্লগ সাবস্ক্রাইব দেখো শুনাই তুমি মিষ্টার জিএসএম ব্লগ মানে মোর ইউটিউব চ্যানেল সাবস্ক্রাইব করে আন প্রশ্ন
308টা প্রশ্ন 308টা এই বুঝছো রাষ্ট্ৰীয় পতাকাৰ মাজত থকা চক্ৰটিৰ মুঠ কিমানটা তলা থাকে 5 লাখ এই দলৰ কাম আগ দিয়া ভাৰতৰ বৃহত্তম নদী দ্বীপটোৰ নাম কি 5 দিবি ABC শ্ৰীকৃষ্ণ অসমৰ জাতীয় উৎসৱ কি অসমৰ জাতীয় উৎসৱ 5 দি শিকো ক্ৰিকেটত 6 মাৰা প্লেয়াৰজনৰ নাম কি আমি 6 কিং বুলি কওঁ আৰু লাগে চান্স দিছো কিং বুলি 6 মাৰা না 4 ৰে কিবাৰ रोहित शर्मा मार्च एप्रिल में हो तो बोला ठुमु अब तो 3 मेरे जना जाए 5 दिसिक दिक दिक 5 दिक এখন লুডুবি আগত দিক এখন ভাঙি দিছি কি রাষ্ট্ৰীয় পতাকাৰ কেন্দ্র কি আছে রাষ্ট্ৰীয় পতাকাৰ কেন্দ্র কি আছে রাষ্ট্ৰীয় পতাকাৰ কেন্দ্ৰ মাইরে সরে দেখুছি রাষ্ট্ৰীয় পতাকাৰ এই দেখুছি না এই দেখুছি এই দে কে নম্বর এখন দাবি রাখে নি কিবা এই নম্বরে 5 দে আতত সৰু ভাই বিদৰ নাম কি কি জানে পুরা জানে পুরা জানে সৰু ভাই বিদৰ নাম জানা না कोई नहीं बीबर एक हुद दे इतु हुद আতত সৰু ভাই বিদৰ নাম কি আতত সৰু ভাই বিদৰ নাম জানা না ভাই বাজাজি ভাই জানা না দেখো জানা না আতত সৰু ভাই বিদৰ নাম বেশি দিন নয় 5 দিবি পারা না দেখো আতত সৰু ভাই আনন্দ বংশী করোনা সিলেকশন হয়েছে এই দলের 5 নম্বর দি ভারতের সিমেন্ট কারখানা কত অবস্থিত
নকওঁ যা আৰু মুখত বেয়াকৈ কোথায় ভাৰতৰ চিমেণ্ট কাৰখানা ক'ত অৱস্থিত নহয় ইংলেণ্ডত কিমান সেই ক'ত ভাৰতৰ চিমেণ্ট কাৰখানা ক'ত অৱস্থিত বৰপেটা কি নম্বৰৰ প্ৰশ্ন এই নম্বৰত কি লিখিছে ভাৰতৰ চিমেণ্ট কাৰখানা অৱস্থিত হাইস্কুলত প্ৰাইভেট স্কুলত মাই বেকাত মুম্বাইত অৱস্থিত কোনজন ক্ৰিকেটাৰে মেট্ৰিকত ফেইল কৰিছিল এম এছ ধোনী মুখত লাঠি দিব এই দিছিবোৰ তুমি কোনজন ক্ৰিকেটাৰে মেট্ৰিক ফেইল কৰিছিল কোনজন হকি প্লেয়াৰ সুশীল সেন সুশীল সেন পাঁচ নম্বৰ পাইছে ক'ত পাই ভাল ক্ৰিকেটৰ মানুহ ক্ৰিকেটৰ নোলাকা কি সুধে জন গীতটো কাৰাই এখন দিবি 5 নম্বৰ পাইছে তই পুৱাই চাই নাই এখন চাই নাই পুৱাই লোকে মানে সেম টু প্ৰশ্ন মোৰ আপোনাৰ গীতটো কাৰ তোৰ কিবা প্ৰব্লেম হৈছে নেকি ক'ব পাৰা কেমেৰাত দেখো কিবা প্ৰব্লেম হৈছে দেখো পাঁচ নম্বৰ দিয়ে কৈতো ফালতু কৰিছে এই গ্রুপ কার 10 ভারতের প্রধানমন্ত্রীর জন্য নাম কি সকমকো কিয় নাই ভারতের প্রধানমন্ত্রী কোন বিগ পাঁচ দি সকমকো লাগিছে অলপ খেলে প্ৰশ্ন কেনে চলি আছে কোনজন ব্যক্তি ইউটিউব চেনেল
ডিভিশন তো এখন গোটা সাপ এটা লাগবে না ভাই লাঙ্গিতে ভাঙছি ভাল বলে দি লাঙ্গিতে নিলে সিধে রাখিবা এদলৰ প্ৰশ্ন কোনজন ব্যক্তিৰ ইউটিউব চেনেল খোলাৰ লগে লগে 20 মিলিয়ন ছাবস্ক্ৰাইব হৈ গৈছিল 2 ঘণ্টাত একেদিনতে বি নম্বৰ কোনজন ব্যক্তিৰ ইউটিউব চেনেল খোলাৰ লগে লগে 20 মিলিয়ন ছাবস্ক্ৰাইব হৈ গৈছিল আৰু কবি নেকি যা 20 মিলিয়ন দিয়ে শুদ্ধ পাঁচ দিয়ে কেনে লিখছি ডিম্পু আকৌ কাম নাই সিটোৰ আছে মেলা এনে ৰন্ধৰ আহিছে হেৰি না দল কেঞ্চেল হ'ল কাঞ্চি দল কেঞ্চেল হৈছে কাঞ্চি খাব পাৰা নাই আগৰত ৰাখাব পাৰা না দিব মাথুৰ ভাল সত্যৰ সদায় যোৱা কথাষাৰ কোনে কৈছিল বীৰ পাঁচ বীৰ নম্বৰ পাঁচ এইবাৰ বীৰ চিৰ হ'ব ইতে বুঝলে বেছি বেছি পনন বলাখানত কিমান নাই এখন উলাই দিবি চি নম্বৰ ৰে চি কবা চি নম্বৰ পাঁচ দিয়ে নর 2 নম্বর প্রশ্ন কাম কি বললি তো সিঁড়ি আপাতত সরু সরা কি দির 5 নম্বর জয় জিনি কেনে লাগি দির 5 নম্বর খাল বাবা দে দে কিলিপুট খান লই আন ফার্স্ট দিনটা পারাই নাই ও ফোলা আমি তিন পাঁচ আছে ইগলান প্রশ্ন উদিরা কাজ করতা পাঁচি কি নম্বর পাঁচ দি এটা হিসে ওরে বাল সমান হবো বাইক আছে মোর হাত খেলা সামনালত লিখি দিম দে হাত খেলেছি মাস্টার কে লাগালে কে কইছে তই অন্য লোক রে তাকে যে সব কি মজা উনি নড়বো খাপো এই উনি তো কোহর কয় যে বাল আমি আর ভরিসা না মা বেশি লেভেল খাবাই গালি ভাই সাইদি বেদনা হইছি রে দে পাস কইছি রে দিছো পাস
ভাই তুমি কাক মারে সৰু ছিল একবাৰ সপ্তাহ হওক একিয়া সৰু ছিল কিয় মাৰি আছা হা সৰু মাক কিয় মাৰি আছা তই একিয়া তোক কিয় খুজিব লগা আছে প্ৰশ্ন উদ্ভাইছে বাল খাৱা দে কালি এতিয়া একে একে কিমান চেদি হা হেই তই দি আছা তোকে কান্তল দম ৰ তই এটা কথা কব দুই কিমান তো গাইজ মানে ইহঁতৰ এ বি ডিৰ ছেমি ফাইনেল হ'ব এতিয়া সেনেকৈ কৰি দিওঁ তাৰপিছত আপোনালোক কৈছোঁ মানে গিফ্টকেইটা দি লওঁ পৃথিৱীৰ সকলো শক্তিৰ উৎস কি এই দলক জানলি নপে গেৰি নাখবি আটাইত দেখা পাগলত পৃথিৱীৰ সকলো শক্তিৰ উৎস কি নৰে যা দিম সুধা বই দেখা থিয়া দি নিদি বাক কথা পৃথিৱীৰ সকলো শক্তিৰ উৎস কি কি কে নম্বৰ এখন চিৰি চিৰি কি কৰিল দিয়া বিগ বাস পাঁচ পালু ইবাৰ আমাৰ ৰেডি দিম এবাৰ এটকে সুধিব লাগিব মেলো লোকে এতে বকি যা আছা পাৰাৰ পিছত এসে না তই খাবি অসমৰ ৰাজ্যিক ভাষা কি অসমীয়া দে বেছি পাৰ দি মাতৃভাষা মানে কি চৰায়ে আনৰ চৰাইৰ বাহত কণী পাৰে পাঁচ নম্বৰ বেছি দিনে দিয়া শো গাইজ মানে এটা প্রাইজ দিয়া হবো বিদল বিদল ফাগলু বিয়া কাঠ পেন্সিল দিয়া হয়েছে কাঠ পেন্সিল দিল কি না লাগে ফাগলু বিয়া ও আটা বার আটা কেতত লাগতেছিও দা এই নম্বর থার্ড পেছি কারণ তিন পাতা দিয়া হয়েছে দিনকে ই মারি খানা আটা বার ফোকাসিং না পাইটাক মানে কলম দিয়া হয়েছে গাইস ফার্স্ট সিরিয়াল হয়ে যাব সো গাইজ মানে ভিডিওবোৰ ভাল নহ'ব পাৰে মাফ কৰি দিব আৰু মানে এনে ভিডিও বনালে বহুত কষ্ট হয় আপোনালোকেতো নিশ্চয় গমেই পাইছে ভিডিওটো বনাওঁতে যে মাছৰ খা হ'লেও বনাইছোঁ কষ্ট কৰি তেনেহ'লে গাইজ আজি ভিডিওটো শুনিছিলোঁ যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব তেন্তে জয় অসম।